ONGCৰ যিটো অসম বিদ্বেষী নীতি, যিটো থলুৱা বৃত্তিৰ যি নীতি, সেই নীতিৰ বিৰুদ্ধে আজি এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ। আৰু শিৱসাগৰবাসী ৰাইজে এটা কথাই আমাক কৈছে যে ONGCৰ থলুৱা বৃদ্ধি নীতিৰ কোনো কাৰণে মানি লোৱা নহ'ব। ONGC 100% থলুৱা নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে হাতত ল'ব লাগিব। যদি এটা সময়ত 10,000 এমপ্লয়ী আছিল, আজি তাৰ 1800 এমপ্লয়ী ONGCয়ে চলাই আছে। আৰু ইয়াৰ অন্তলত এইটোৱে কথা আছে যে ব্যক্তিগত খণ্ড গতাবৰ কাৰণে তেখেতলোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা তেখেতলোকে অব্যাহত ৰাখিছে। আৰু সেই প্ৰচেষ্টা ৰখাৰ কাৰণে আজি শিৱসাগৰীয়া ৰাইজ ঐক্যবদ্ধতাৰে তাৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে ওলাই আহিছে। আৰু অনাগত সময়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে ONGC বিৰুদ্ধে আমি কেনেধৰণৰ জংগী প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কেৱল ত্যাগ আৰু উদাৰ দৃষ্টিভংগীৰে শিৱসাগৰবাসীয়ে আচলতে ONGCক বহুখিনি দিলে, কিন্তু ONGCয়ে ইয়াৰ বিপৰীতে শিৱসাগৰবাসীলৈ আচলতে একো দিব পৰা নাই। যি আচলতে এখন চিকিৎসালয় আচলতে প্ৰদান কৰিছিলে, সেই চিকিৎসালয়খন আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আচলতে তেওঁলোকে আচলতে চিকিৎসা সেৱা ল'বলৈ যোৱাৰ পৰা আচলতে তেওঁলোক বিৰত থাকিবলগীয়া হয়। আকাশলংঘী তাত আচলতে দাম। তাৰ সমান্তৰালকৈ শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত যিবোৰ আচলতে ছাত্ৰ ছাত্ৰী আছে মেধাসম্পন্ন, তেওঁলোকৰ ক্ষেত্ৰতো আচলতে কোনো ধৰণৰ উদগনিমূলক বা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা আজি শেহতীয়াকৈ পৰিলক্ষিত নহ'ল। তাৰ সমান্তৰালকৈ যিটো 10 বছৰ আচলতে আজি নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। নীতিগতভাৱে যিবোৰ কাৰিকৰী শিক্ষাৰে দীক্ষিত আচলতে ছাত্ৰ ছাত্ৰীসকল শিৱসাগৰ জিলাত আচলতে আছে, সেইসকল ছাত্ৰ ছাত্ৰী আচলতে সম্পূৰ্ণৰূপে আচলতে ONGCত আচলতে সংস্থাপিত হোৱাৰ পৰা তেওঁলোক বিৰত আছে। গতিকে এই সকলোখিনি দিশ সাঙুৰি আজি ইয়াত সদুতা আহিম ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে এখন সভা আয়োজন কৰা হৈছে। আজি এই সভাতে আচলতে অনাগত দিনত ONGC আচলতে যি ধৰণে শিৱসাগৰবাসী ৰাইজক আচলতে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে, ইয়াৰ বিপৰীতে এক প্ৰবল জনমত গঠন গঢ়ি তোলা হ'ব। ইয়াৰ বিপৰীতে ONGCয়ে যি অনাগত দিনত যদি শুধৰণি নহয়, ইয়াৰ বিপৰীতে তীব্ৰ এক গণ আন্দোলন তাহিম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত মানে গ্ৰহণ কৰিব। আৰু ইয়াত নৱৰত্ন বুলি লিখা হৈছে, নৱৰত্ন নহয়, ONGC মহাৰত্ন। ONGC নৱৰত্নৰ পৰা মহাৰত্নলৈ পৰ্যবেক্ষিত হোৱা আজি সুদীৰ্ঘ 15 বছৰ হৈ গ'ল। আৰু এই মহাৰত্ন উদ্যোগটোৰ শিৱসাগৰত ইমান কেইটা দশক অতিক্ৰম কৰাৰ পাছত আজিৰ কি স্থিতি, এই সম্পৰ্কে এটা নিৰ্মোহ আলোচনা হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। ইতিমধ্যে ডক্টৰ সৰ্বহংসী মহন্ত ডাঙৰীয়া বিস্তৃতভাৱে কৈছে, আমাৰ PR মিলি ডাঙৰীয়া বৰ সুন্দৰকৈ কৈছে, আৰু বিশেষকৈ মনুষ্যই বৰ সুন্দৰকৈ কৈছে। মই তেখেতসকলৰ কথাত সহমত প্ৰকাশ কৰি মই যিহেতু আমাৰ আত্মসুৰ সভাপতি ডাঙৰীয়াই কি কৰিব লাগে এই সম্পৰ্কে কৈছে, মই গতিকে শ্ৰৱণ নকৰি কি কৰিব পাৰে আৰু সাম্প্ৰতিক পৰিস্থিতি কি কৰা উচিত এই সম্পৰ্কে মই সাম্প্ৰতিক পৰিস্থিতিত তৈল গেছ উদ্যোগৰ কি স্থিতি, এই স্থিতি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কি, বিশ্ব প্ৰেক্ষাপটত কি, আৰু এই স্থিতিক অনুধাৱন কৰি ভৱিষ্যতে কেনেকৈ যাম, এই সম্পৰ্কে অকণমান আমাক আলোচনা বা জনাটো দৰকাৰ বুলি মই ভাবোঁ। আজি ভাৰতবৰ্ষত আমি এই মুহূৰ্তত 85% to 91%লৈকে আমি খাৰুৱা তেল আমদানি কৰোঁ। মাত্ৰ 9%, 10% মানে আমি নিজে উৎপাদন কৰোঁ। আৰু এই ONGCৰ থলুৱা বৃদ্ধিৰ নীতিৰ বিৰুদ্ধে আজি ইয়াত এখন ৰাজহুৱা সভা হৈছে। আৰু ৰাজহুৱা সভাত সকলোৱে এটা কথাই কৈছে যে ONGCয়ে যি পৰ্যন্ত অসমৰ থলুৱা যুৱতীসকলৰ বাবে নিযুক্তি প্ৰক্ৰিয়া তেখেতলোকে নকৰিব, তেতিয়ালৈকে সংগ্ৰাম চলি থাকিব। এটা সময় আছিল ONGCৰ নাজিয়া এছেটে 10,000 কৰ্মচাৰীক লৈ পেলাই তেখেতলোকৰ কাম কাজবিলাক কৰি আছিল। আৰু এতিয়া মাত্ৰ 1800 কৰ্মচাৰীলৈ তেখেতলোকে এই কামবিলাক কৰিছে। আৰু 1800 কৰ্মচাৰী থকাৰ পাছতো আজি পৰ্যন্ত তেখেতলোকে নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰা নাই। গতিকে নিযুক্তি প্ৰক্ৰিয়া তেখেতলোকে আৰম্ভ কৰিব লাগিব। থলুৱা বিদ্বেষী নীতি পৰিহাৰ কৰিব লাগিব। ইয়াৰ পৰা কোনো কাৰণে অফিচ স্থানান্তৰ হ'ব নালাগিব। আৰু মেডিকেল কলেজৰ যি চিকিৎসা ক্ষেত্ৰত তেখেতলোকে অগ্ৰাধিকাৰ দিব লাগিব, তাৰ ব্যৱস্থাপনাটো উন্নতি কৰিব লাগিব। যেতিয়ালৈকে এই কামবিলাক নকৰিব, তেতিয়ালৈকে সদৌ তাহিম ছাত্ৰ সন্থাই এটা আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। খুব সোনকালে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিম। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পাছত আমি DC অফিচ ঘেৰাও কৰিম, আৰু DC অফিচ ঘেৰাও কৰাৰ পাছত আমি পৰৱৰ্তী কাৰ্যসূচী অসমৰ ৰাইজক আমি জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।